এটা পোনপটীয়া আৰু মুকলি প্ৰশ্ন। মন্ত্ৰী পীযুষ হাজৰিকাই কেইখন অসমীয়া চিনেমাৰ এনেদৰে প্ৰচাৰ চলাই পাইছিল বা হলৰ চিনেমা হলৰ যিসমূহ মালিক সেইসকলক সেইখনৰ তাৰমানে লগাবৰ বাবে নিৰ্দেশনা জাৰি কৰি পাইছিল। কিন্তু এখন প্ৰপাগণ্ডা ধৰ্মী চলচ্চিত্ৰ দ্য সবৰমতী ৰিপৰ্ট, সেই চিনেমাখন অসমৰ প্ৰত্যেকটো চিনেমা হলত অহা 6 ডিচেম্বৰ তাৰিখে প্ৰপাগণ্ডা ধৰ্মী চিনেমা দ্য সবৰমতী ৰিপৰ্ট, সেই চিনেমাখন 2 বজাত, বিয়লি 2 বজাত আৰু সন্ধিয়া 5 বজাত লগাবৰ বাবে সমূহ চিনেমা হলৰ মালিকলৈ নিৰ্দেশ দিবলৈ যিটো ডিষ্ট্ৰিবিউটৰক, নৰ্থ ইষ্ট ৰিজনৰ ডিষ্ট্ৰিবিউটৰক তেওঁ মানে এক প্ৰকাৰৰ নিৰ্দেশেই প্ৰদান কৰিছে। এতিয়া কেইখন অসমীয়া চিনেমা, বহুকেইখনতো অসমীয়া চিনেমা ইতিমধ্যে মুক্তি লাভ কৰিলে, বহুকেইখনে তাৰমানে জনপ্ৰিয়তা অৰ্জন কৰিলে, বহুকেইখনে কোটিৰ ঘৰত তেওঁলোকে লাভ অৰ্জন কৰিলে বা ইনকাম কৰিলে কোটিৰ ঘৰত। তেনে কেইখন চিনেমা চাবলৈ এইগৰাকী তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মানে চিনেমা হলৰ যিসমূহ ডিষ্ট্ৰিবিউটৰ তেওঁলোকক আহ্বান কৰি পালে বা নিৰ্দেশ দি পালে। কিন্তু এই বিজেপি চৰকাৰখনে কেৱল তেওঁলোকৰ প্ৰপাগণ্ডা, হিন্দু মুছলমানৰ খেলখন ধুনীয়াকৈ চলাই নিবৰ বাবে যিবিলাক চিনেমা আচলতে প্ৰস্তুত কৰে, দ্য কাশ্মীৰ ফাইলছ কি হ'ল, জম্মু কাশ্মীৰত কাশ্মীৰ পণ্ডিতৰ দুখ অৱস্থাক লৈ যিখন তাৰমানে চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল, কিন্তু বিজেপি চৰকাৰৰ দিনতে এখন কাশ্মীৰ পণ্ডিতসকলে মানে ধৰ্ণা প্ৰতিবাদ দিবলৈ আৰম্ভ কৰিছে। বা কাশ্মীৰত এতিয়া এখন নিৰ্বাচনত কেইখন আসন পালে বিজেপিয়ে, কাশ্মীৰ ফাইলছ নিৰ্মাণ কৰিও লাভ নহ'ল, আৰু এতিয়া গৈ পেলাই ধৰিছেগৈ দ্য সবৰমতী ৰিপৰ্টত। আৰু এইখন চিনেমা চাবলৈ এতিয়া এজন মন্ত্ৰীয়ে, অসমীয়া মানুহে বোলে সেই চিনেমাখন চাবলৈ বোলে উৎসুক হৈ আছে, বহুত বোলে আশা কৰি আছে। সেইকাৰণে অসমৰ প্ৰত্যেকটো চিনেমা হলত দিনৰ বিয়লি 2 বজা আৰু সন্ধ্যা 5 বজাত সেই চিনেমাখন লগাবলৈ দিছে। ৱাহ, এয়াই অসমৰ মন্ত্ৰী। কিন্তু এনেকৈ যদি অসমীয়া প্ৰীতি, অসমীয়া জাতিটোৰ প্ৰতি ভালপোৱা দেখুৱাই অসমীয়া চিনেমাখনৰ যদি প্ৰচাৰ কৰিলেহেঁতেন, বাহ দিলোহেঁতেন, এনেকৈ চাব্বাছ দিলোহেঁতেন। কিন্তু আজি এখন প্ৰপাগণ্ডা সৃষ্টিকাৰী, দুটা জাতিৰ মাজত বিভাজন আনিব পৰা বিভাজনকামী চিনেমাত তোমালোকৰ ৰাজনীতিৰ খেলখন ভালদৰে চলাই নিবলৈ একদম উঠি পৰি লাগিছা। মানে এতিয়া এনেকুৱা হৈছে, নাচাওঁ চিনেমা ছোৱালী, মানে যিষাৰ কথা আছে, নাখাওঁ ভাত খোৱালি, নিগিলো কি কৰ কৰ, ধৰি বান্ধি মানে নি পেলাই হলত হয়তো বিজেপি সদস্যখিনিকে নি পেলাই সোমোৱাই দিবগৈ নেকি, মোক সেইটোৱে সন্দেহ হৈছে। কাৰণ যিটোৱে নিৰ্দেশনা দিলে 2 PM আৰু 5 PM মানে এইখন চিনেমা লগাবলৈকে, আৰু মোৰ সন্দেহ হৈছে এতিয়া বিজেপিৰ যি লাখ লাখ কাৰ্যকৰ্তা থকা বুলি কয়, সেইসকলক হয়তো বিনামূল্যেই চৰকাৰৰ ফালৰ পৰা সেই ধন বহন কৰি তেওঁলোকক চাবলৈ দি ক'ব যে হাউচফুল হৈছে দ্য সবৰমতী ৰিপৰ্ট। নাপায়। প্ৰপাগণ্ডা সৃষ্টি কৰাতকৈ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী হিচাপে যদি অসমীয়া চিনেমা চলাৰ পিছতো যদি হলৰ পৰা যদি নমাব খোজে, তেতিয়াহ'লে তাৰ বিৰুদ্ধেও এনেকৈ এখন নিৰ্দেশনা দি পেলাই দেখুৱাওক আপোনাৰ মন্ত্ৰীৰ পেডত, আপোনাৰ স্বাক্ষৰ সম্বলিত এনেকুৱা পেডত, যে এইখন চিনেমা, অসমীয়া চিনেমা লগাবই লাগিব, বহুত অৰ্থবহ, বহুত ভাল চিনেমা, গতিকে এইখন ৰাইজে চাব বিচাৰিছে, গতিকে লগাওক। সেই সাহসকণো গোটাবলৈ শিকক। অসমীয়া তেতিয়া চলচ্চিত্ৰৰ যি জয়যাত্ৰা, সেয়া নিশ্চয়কৈ মানে ফুটি উঠিব। আচলতে মানুহৰ মাজলৈ অসমীয়া চিনেমা তেতিয়াহে অধিক যোৱাৰ মানে সক্ষম হ'ব।